ঘৰটো হুৰকৈ লৈ কিবা বেলেগ লাগিছে। তো গাইজ গুড মৰ্নিং। আৰু ৰাতিপুৱা উঠলো, বাকী মুডটো ইমান ভাল নহয়, মানে পৰিৱেশটো বেলেগ হৈ আছে, গহীন হৈ আছে। মানে এটা বহুত বেয়া লগা কথা, দুখ লগা খবৰ যে আমাৰ লগত যে জয়ন্ত ডেকা আছে, তো জয়ন্ত ডেকাত দেউতাক আৰু নাই। তো যোৱাকালি ৰাতি 7:30মান বজাত মৃত্যু হ'ল। মানে কি আজি কেইদিনমানৰ পৰাই লাষ্ট 4 দিন 5 দিনমানৰ পৰাই মেডিকেলতে আছিল আৰু বহুত বেমাৰে আগুৰি ধৰি আছিল মানুহটোক। মোৰ হিচাপত পাৰ্চনেলি ক'ব যাওঁ, মৃত্যু হয় ভাল হৈছে। বহুত কষ্ট খাই আছিল মানুহটো, প্লাছ ঘৰখনেও লাষ্ট 2 বছৰমানৰ পৰাইতো ঘৰতে পৰি আছিল। তো যোৱাকালি ৰাতি আমি বহুত টাইম তাতে ৰখিলোঁ, সেনেকৈ চব্জি বেপাৰ। কি কবি ভাল কি কবি মানে জানইতো দেউতাক হৈছে ঘৰ এখনৰ মূল খুঁটি, গতিকে তথাপি সেই আৰু যিহেতু বহুত দিনৰ পৰা বেমাৰ হৈছিল, কষ্ট খাই থকাতকৈ সেই আৰু গতিকে আমি আৰু একবাৰ চবেই যাব লাগবো, তও মৰবি মই মৰিম, চবে একদিন আমি ডেড হৈ যাব লাগবো, আগে পিছে সেনেকুৱা আৰু বাকী আমাৰ হৈছে সেইটো ঘৰ, ধৰক এই মন্দিৰটোৰ কাষেদি এইটো ঘৰ, আৰু জয়ন্তহঁতৰ ঘৰ হ'ল এইটো। এইখিনি মানুহ যি আছে এইখিনি অলপমান জেগা আপুনি নিছি ন, এই বাৰীৰ তলত একদম। তো আমি শ্মশানৰ পৰা আহিলোঁ আৰু জয়ন্তহঁতৰ ঘৰখনো আপোনালোকক দেখালোঁ। মানে ভিডিঅ' কৰিব মন নাই, কিন্তু হ'লে এইটো এটা ধৰক চিন হিচাপে ৰৈ গ'ল, যাতে কেতিয়াবা আজিৰ পৰা 10 বছৰ 20 বছৰ পিছত আমি চাব পাৰিম, বা জয়ন্তই চাব পাৰিব যে দেউতা মৰিবৰ দিনা এনেকুৱা হৈছিল, আৰু এটা আপডেট আপোনালোকৰ কাৰণে। তো সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু বৰ্তমান আমি আহি গ'লোঁ মানে দহাঘৰ বনবা পুখুৰী পাৰক। বৰ্তমান আহি গ'লোঁ আমাৰ গাঁৱৰ পুখুৰী পাৰক, মানে এইটো হৈছে আমাৰ গাঁৱৰ পুখুৰী। তো ইয়াতে এটা দহাঘৰ বনোৱা যাব, এফালে সুন্দন্দা নীৰেণ আৰু এফালে ভূপাল আছে। তো আমি বঢ়িয়াকৈ লগ লাগি দহাঘৰটো বনাওঁ। এতিয়া এলে বাঁহ আনা গেছি দহাঘৰ ন নীৰেণে বনাই পাইছে না আগত দহাঘৰ বনছিলোঁ পাইছোঁ, এতিয়া শিকাই আছোঁ। সুন্দন্দা এতিয়া গ'লে কিমান মানুহ পুৰিলে আনে? মোটামুটি 300-350 মান মানুহ পুৰিলোঁ মই গাঁৱৰ আৰু গাঁৱৰে মানুহ কিমান পুৰিলে হিচাপেই নাই, তথাপিও 350 মান পুৰিলোঁ। বাকী সুন্দন্দা এটা কথা কৈ দিয়া, এই দহাঘৰটো কিহৰ কাৰণে বনোৱা হয়? পিণ্ডু দিয়াৰ কাৰণে, তাৰমানে পিণ্ডু দিব আৰু 10 দিনৰ দিনাখনে দহাঘৰটো পুৰি ফেলব, পুৰি ফেললে তাৰমানে 10টা পিণ্ডু দে আৰু 10টা পিণ্ডু দে 10 দিন ইয়াতে চলিব কৰ্মখিনি। মানে কৰ্ম তাৰমানে সেই 13 দিনৰ দিনাখনে খানা চানা শেষ হৈ যাব। সেই বৰ্তমান মোৰ লগত জয়ন্ত আছে, জয়ন্ত চাব পাৰে কেনেকুৱা এটা ৰূপত। বাকী কেনে দায়িত্ব বৃদ্ধি হৈ গ'ল আৰু দায়িত্ব মানে কৰিবলৈ কেনেকুৱা লাগছে না, আজি মানে দুইটা বিন হৈ গৈছোঁ, আৰু সেই শব্দটো চিৰকাল নোহোৱা হৈ গ'ল, অন্ধকাৰ হৈ গ'ল না। এটা কি বেলেগ মানে ঘৰটো হুৰকৈ লৈ কিবা বেলেগ লাগিছে। গম পাইছোঁ আৰু ক'ব লগা নাই। তো সেই আৰু মানে আগতে ধৰক দেউতাক থাকোঁতে এটা ইমান টেনশ্যন নাছিল, হেডেক এটা নাছিল যে হেণ্ডেল কৰি ল'ব, যি নহওক ক'লোঁ ফাদাৰে হেণ্ডেল কৰি ল'ব। কিন্তু এতিয়া গোটেইখিনি আৰু প্ৰত্যেক বেলেগ বোজা, এনেকুৱা এটা মানে এইটো বেলেগ এটা মানে আৰু কি ক'ম, এইটো আৰু ক'ব লগা নাই একো, চবেই বুজি পাইছি। মই কেৱল আপোনালোকক আপডেটটো দিলোঁ। বাকী দেউতাৰ বেমাৰটো এনে কি আছিল কচোন? বেমাৰটো মানে দেউতা ব্ৰেইন ষ্ট্ৰক হৈছিল, ষ্ট্ৰকৰ পৰাই অলপ কমলে আগৰ বছৰ, তাৰপিছত কি বোলে খোজ কাঢ়িব পৰা হ'ল, জমৰ পৰাই মানে দেউতা অলপ দুৰ্বল হৈছে, হাত ভৰি যায়। ডাক্তাৰ তাক আনিলোঁ, তাৰ ব্লাড আহিল মুখেদি, তাকে ডাক্তাৰে কৈছে নাই, মানে মই ক'লোঁ কেনেকুৱা সুধিলাম মোক ডাক্তাৰ, মই ষ্ট্ৰক হৈছিল। তাৰপিছত সেই আৰু লাষ্ট 2 মাহ মানুহৰ পৰা একদম বয়া আৰু মানে 1.5 বছৰমান পুৰা বিচনাত পৰিছে, আৰু বিচনাত পৰি ষ্ট্ৰক হোৱাৰ পিছত বিচনাত পৰি পেলাই পিছত এই 2 মাহ মান আৰু এক্সট্ৰিম গেছি। মোৰ হিচাপত এইটো কিন্তু যি হৈছে ভালদৰে হৈছে, ঠিকে আছে। কষ্ট খাই থকাত চাগি মানুহ থকা কেতিয়াও কষ্ট হ'লা হয় না। সেনেহেন মোৰ হিচাপত কিন্তু একো হেৰি হোৱা নাই। চবেই যাব লাগিব একদিন।
আমি ছখানৰ পৰা গোটেইখিনি মানুহ আহিলোঁ তো বঢ়িয়াকৈ কমপ্লিট হৈ গ'ল গোটেইখিনি কাম বৰ্তমান চব আহি গ'ল গাঁৱৰ পুখুৰীত গা ধুবা মানে লাগে দে বহুত দিনৰ মূৰত পুখুৰীত গা ধুলো মোটামুটি 15 বছৰ আজি গা ধুলো বাকী ঘৰটোত যে কিবা বেয়া চিটে দেখি ওৰা নাই তাতে মানে ছখানৰ সেইপন টাইপ পঢ়া আৰু আত্মাৰ মৰণ নাই আত্মাৰ কোনোদিন মৰণ নাই শৰীৰটো হি টেক কৰে টেক কৰিলে তেওঁ তাৰমানে গছ গছনি হৈ জীৱ জন্তু হৈ পইচা এটাও দিয়ে থাকে পইচাও দিয়ে কিবা এটা পইচা মানে এইটো লৌকিক কোনোবা কৈছে যে সেই পুৰণা জেগাখিনি পালে পইচাটো কিনি লৈ হয় কিনি লৈ জেগাখিনি কিনি লৈ তাৰমানে তই কি আজি কাৰো তলত তাৰমানে নাথাকে মানৱ জীৱনত কি জানা তই কোনোদিন নাভাবি মই মাইপিটিক মই সুস্থ কৰি ডাঙৰ দীঘল কৰিছোঁ তাৰমানে চবে কৰ্তব্যৰ বান্ধন মানৱ শৰীৰটো হৈছে তাৰমানে কি এটা বেলেগ শৰীৰ তাৰমানে নিজা নিজা কৰ্মত বান্ধন হৈ পেলাই মানৱৰ সৃষ্টি তাৰমানে জীৱটো এটা সৎ গতি ল'বৰ কাৰণে স্থাপন কৰিবৰ কাৰণে ধৰি লওঁ বেহাৰ নাৰিকলৰ পুলি গাছৰ পুলি তাতে বাস কৰিবৰ কাৰণে এটা হেৰি সেইকাৰণে দিয়ে দিয়া যায় মই নথকাই অনুভৱ লাগাল পোৱা নাই গাইছ তো বৰ্তমান আমি গাছা ধুই ল'লোঁ এইটো মানে বীজাণু কাটা যোৱাৰ কাৰণে শেষ লাগে বীজাণু কাটাই নাকি পবিত্ৰ জাগা নাই কিন্তু মানুহটোৰ যিটো বীজাণু সেই বীজাণুটোৰ কাৰণে সি তাৰমানে চাফ চিকুণ হ'ব দিছে তোক ভালকৈ ধুবা দিছে আচলতে শ্মশান যাত্ৰা কৰিলে মানুহ গা ধুই যাব লাগে আমাৰ নিয়ম গিলা উল্টা আমাৰ চব চিকি বয়া কাপোৰযোৰ মাৰি যায় গোটাই পৃথিৱীক আনছি জুবিনক ৰাখিব পাৰিছে নেকি শিকি আছো আমি তাতে শিকি আছো আৰু খেল লৈছে কিমান শিকিম পুখুৰীটো গাছা ধলো সেকলো বাটত আৰু একবাৰ সেকলো মায়ে আৰু খেত দিছি সেই আৰু সেকলি মানে বীজাণুটো যায় বুলি কয় যাই দেচোন বীজাণু যায় জুইত মানে তাপটো দিলি তো বৰ্তমান ঘৰত আৰু একবাৰ চাবান তাবান দি বঢ়িয়াকৈ গা ধুই চাফ চিকুণ হৈ লওঁ ফ্ৰেছ হৈ লওঁ তাহাঁতৰ টেনশ্যন নাই তাহাঁতৰ কি ভাই তাকে তো মই অলপমান গা চা ধুই কিনে ওলাই আছিলোঁ বাকী আৰু এটা বয়া খবৰ আৰু এটা গাঁৱৰ আৰু এটা মাৰা গেল এতিয়া এটা এই খৰি নিবে আছো খুৰা এটাৰ মাক এটা মাৰা গেল চাচোন কালি এটা মানে জয়ন্তহঁতৰ ঘৰটো পাৰে কেইঘৰ 4 ঘৰমান পাৰে কিনে পায় তাকেতো বেয়া লাগে আৰু এনেও আমাৰ গাঁৱত এটা নিয়ম আছে এটা মানুহ মিলি 3টা মানুহ মৰে গাঁওখন কি হৈছে অলপ এইগিলা ক'বা নোৱাৰি আৰু ক'লেও বেয়া হৈ দিছোঁ এতিয়া উপায় নাই আৰু কি কৰিবি আৰু তই কালিতো আছে ন কালি ভাবছিলোঁ আজি অলপ ঘূৰিম নাই নহ'ব এই মানুহ হেৰি কৰাৰ কাৰণে খৰি নিব আহিব লগা হৈছে ঐ ৰেণ কি চলিছে গাঁওখনত হে গাইছ কি কমাই হা যোৱাকালিৰ পৰাই মানে আমাৰ গাঁওখনত কিহে লম বেছি আই এটা নহয় দুটা এই বাপাহাৰে গমেই পাইছে অলপ আগে এই আধা ঘণ্টা ওলাই মৰা পুৰি পেলাই গা ধুইছোঁ গা ধোৱাৰ পিছত যে আৰু খবৰ শুনো আৰু এটা গেছি কেনে লাগছি এইগিলা কি কম মোৰ হাতত আকৌ শব্দই নাই ক'ব লগা এনেকুৱা মানে গাঁওখন কিবা বেলেগ হৈ গৈছে দুজন হা কি হৈছে আমাৰ ইয়াতে তাকেতো আপোনালোকৰ গাঁৱত কি হৈছে আমাৰ ইয়াতে নাই আপোনালোকৰ গাঁৱত কি মানে কি জানে মিঠা এটা মূল্য বোলে 3টা মৰে আৰু এটা কোনোবা আছে দ্বিতীয় বাৰু গেল বাৰু আৰু এটা বা কোন আছে লিষ্টত খেলা আনিছে ধেমালি জানো কৰি আছো এটা এৰি এটা যাই আছে ধেমালি বৰ্তমান আছো মই ঘগ্ৰাপাৰৰ চাইলন তাত মানে স্কুটিখন ছাৰ্ভিচিং কৰিব আনিছিলোঁ তো হৈ গ'ল বঢ়িয়াকৈ আৰু গাড়ী কিনিব ইমান মাহে হ'ল আজিকালি নাম্বাৰ প্লেটখনে লগা নাছিলোঁ তো আজি বঢ়িয়াকৈ লগাই দিলোঁ
ধুইছি বঢ়িয়াকৈ ছাৰ্ভিচ কৰি দিলাক আৰু টেনশ্যন নাই গাইছ ৰাতি এতিয়া টাইম 11:30 মানে হ'ল আৰু এতিয়াৰ পৰা আৰু এইগিলা ভিডিঅ' চিডিঅ' বনোৱা নাই এই গাইছ মন চন ভাল নহয় তো ভিডিঅ'টো এতিয়া সমাপ্ত কৰোঁ তো দিনটো এনেকৈ খেদলোঁ তো ভিডিঅ' কেনেকুৱা পালে কমেণ্ট কৰি জনাবা যদি বহুত বহুত ধন্যবাদ বাই বাই